আজাৰাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কামৰূপ জিলাৰ হিতাধিকাৰীক মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উদ্যমিতাৰ দিশত আগুৱাই যোৱাৰ ক্ষেত্ৰত মহিলাসকলক সহায় কৰাৰ উদ্দেশ্যে আত্মসহায়ক গোটৰ অৰ্হতা সম্পন্ন প্ৰতিগৰাকী মহিলাক 10,000 টকাকৈ প্ৰদান মুখ্যমন্ত্ৰীৰ সেই কাৰ্যসূচীত এই মুহূৰ্তত ভাষণ প্ৰদান কৰিছে মুখ্যমন্ত্ৰীগৰাকী আমি পুনে পুনে আপোনালোকক লৈ গৈছো উপস্থিত আইমাতৃসকল আৰু সুধীবৃন্দ আজি যেহেতু আমি চেক লবৰ কাৰণে আহিছো সেই কাৰণে মই বহুত বেছি দীঘলীয়াকৈ নকওঁ কাৰণ আপোনালোক 8টা বজাতে আহিছে আৰু চেকখন লওঁতেও অলপ সময় লাগিব সেই কাৰণে মই অতি থুলমূলকৈ কেইটামান কথা আপোনালোকক বুজাই দিব খোজো আমাৰ ৰাজ্যত 4 লাখ আত্মসহায়ক গোট আছে আৰু তাৰ লগতে NURLM অৰ্থাৎ নগৰতো আমাৰ আত্মসহায়ক গোট আছে আৰু নগৰতো আমাৰ প্ৰায় 50,000 আত্মসহায়ক গোট আছে তাৰ মানে 4 লাখ আত্মসহায়ক গোটত 40,000 গৰাকী মহিলা 40 লাখ মহিলা জড়িত হৈ আছে এই 40 লাখ মহিলা ইমান দিনে আমি এটা গোটত আছো আৰু গ্ৰেডিং অনুসৰি আমাৰ গোটবিলাকে ৰিভলভিং ফান্ড বা বেংকৰ লোন লাভ কৰি আছে আমাৰ চৰকাৰে ইয়াৰ আগতে কনকলতা মহিলা সবলীকৰণ আঁচনিৰ জৰিয়তে আমি সকলো গ্ৰুপকে ৰিভলভিং ফান্ড দিছিলো 25,000 টকা কৰি আৰু সেই টকা পোৱাৰ পিছত বহুতে ভাল ব্যৱসায় কৰিলে আৰু বেংকৰ পৰা লোন ললে আমি দেখা পাইছো যে অসমত আমাৰ মহিলা আত্মসহায়ক গ্ৰুপ বিলাকে 16,000 কোটি টকা বেংকৰ পৰা আজিলৈকে লোন লৈছে আৰু ইয়াৰে 99% মহিলাই এই লোন বেংকক সময়মতে উভতাই দিছে মাইক্ৰ ফাইনেন্সৰ সময়ত সুদ বেছি থকা কাৰণে আমাৰ মহিলাসকলে বেংকৰ পৰা লোৱা লোন সময়মতে ঘূৰাই দিব পৰা নাছিলে বা মাইক্ৰ ফাইনেন্স কোম্পানীৰ পৰা লোৱা লোন সময়মতে ঘূৰাই দিব পৰা নাছিলে কিন্তু আত্মসহায়ক গোটত যেহেতু আমি বেংকৰ পৰা লোন লওঁ আৰু বেংকৰ সুতৰ হাৰ কম তাৰ কাৰণে আমাৰ 99% মহিলাই বেংকৰ লোন সময়মতে উভতাই দিছে 40 লাখ মহিলাৰ ভিতৰত 8 লাখ মহিলাই ইতিমধ্যে বছৰত 1 লাখ টকা উপাৰ্জন কৰা আৰম্ভ কৰিছে তেওঁলোকক আমি লাখপতি বাইদেউ বুলি কৈছো ইয়াৰ লগতে আন কিছুমান মহিলাই বছৰত 10 লাখ টকাৰ ব্যৱসায় কৰিছে তেওঁলোকক আমি মহালাখপতি বাইদেউ বুলি কৈছো অসমত 8 লাখ মহিলাই 1 লাখ টকাত কৰি বছৰত বেছি উপাৰ্জন কৰিছে আৰু ইয়াৰ ভিতৰত বেছ কিছু মহিলাই মহালাখপতি বাইদেউ হ'ব পাৰিছে আমাৰ মনত এটা চিন্তা আছিলে বা এটা আঁচনি আমাৰ মূৰলৈ আহিছিলে যে এই 40 লাখ মহিলাক আমি যদি ব্যক্তিগতভাৱে আৰু সহায় কৰোঁ তেতিয়াহ'লে গোটটো শক্তিশালী হ'ব আৰু মহিলাগৰাকীয়ে
নিজেও কিবা এটা কৰিবৰ কাৰণে উৎসাহ পাব। সেইকাৰণে আমি এই আঁচনিটো আনিছিলোঁ যে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি। এই আঁচনিত আমি কেইটামান নিয়ম কৰিছিলোঁ যে যদি কোনোবা পৰিয়ালৰ 3টাতকৈ বেছি শিশু থাকে তেওঁলোকক আমি এই আঁচনিখনত অন্তৰ্ভুক্ত নকৰোঁ। সকলোৱে সঁচা কথা লিখা নাই, কোনোবাই 4টা থাকিলেও 3টা বুলি লিখি লৈছে আৰু মই ইমান হয়নে নহয়, মই ঠিক কৈছোঁ নে নাই? যি নহওক, এতিয়া এই 10,000 টকা আমি বেছি প্ৰশ্ন কৰা নাই। যোন মহিলাই যেনেকে কৈছে তেনেকে আমি কৰি দিছোঁ। কিন্তু এই আঁচনিখন 10,000 টকাত আমি শেষ কৰিব খোজা নাই। এই আঁচনিখনৰ আৰু 2টা পৰ্যায় আছে। দ্বিতীয় পৰ্যায়ত আমি 25,000 টকা পাম। বেংকেও তাত 12,500 দিব, চৰকাৰে 12,500 দিব। আৰু বেংকৰ পৰা লোৱা টকাটোত কোনো সুত নাথাকে। তাৰমানে সুদৰ খৰচখিনিও চৰকাৰে দিব। ইয়াৰ পিছত আমি আপোনালোকক বেংক আৰু চৰকাৰে মিলি 3য় বৰ্ষত বা 3rd ফেজত আমি 50,000 টকাকৈ দিম। তাৰমানে 10,000, 25,000 আৰু 50,000। যিসকলে মই 25,000 দিম বুলি কওঁতে বিশ্বাস কৰা নাছিলে, আজি ইমান মহিলাই 10,000 টকাকৈ পাইছে। এতিয়াতো মনত বিশ্বাস আহিছে না সকলোৰে যে 25,000 পাম বুলি? বিশ্বাস আহিছে নে নাই অহা? এতিয়া আমি 25,000 টকাটো পাবৰ কাৰণে কি কৰিব লাগিব? আজি 10,000 টকাটো লৈয়ে ঘৰত গৈ এটা মোবাইল কিনি দিব লাগিব। কোনে কোনে মোবাইল কিনিব? কোনে কোনে মোবাইল কিনিব? তাৰমানে আপোনালোকে বুজি পাইছে যে এই 10,000 টকাটো লৈ আমি কোনেও মোবাইল নিকিনো। এই 10,000 টকাটো আমি ভাল কামত ব্যৱহাৰ কৰিম। এতিয়া ভাল কাম মানে কি? মই 3টা ৰাস্তা আপোনালোকক দেখুৱাব খুজিছোঁ। প্ৰথম, আজি আমি 10,000 টকাটো পালোঁ। 10,000 যদি আমি গ্ৰুপৰ একাউণ্টত দি দিওঁ, আমাৰ 1 লাখ টকা হ'ব। আৰু 1 লাখ টকা দি আমি গ্ৰুপটো সুন্দৰ কৰি চলাব পাৰিম। আৰু এটা গ্ৰুপৰ বেংক একাউণ্টত যদি 1 লাখ টকা থাকে, বেংকে তেওঁলোকক লোন দিবৰ কাৰণে কোনো চিন্তা নকৰে।